Hello everyone, welcome back to our YouTube channel. আশা কৰো সকলো ভালে আছে আৰু আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষা সময়ৰ বাবে সকলো প্ৰিপাৰেচন কৰি আছে। APSC, TETCOM, Recruitment, ADRE 3, PNRD আদি সকলো পৰীক্ষাৰ সিলেবাছৰ অন্তৰ্ভুক্ত এটা ইম্পৰ্টেন্ট বিষয় অসমৰ জিলাসমূহ যেটো আমাৰ চেনেলত অলৰেডি সিৰিজ হিচাপে আমি পাবলিশ কৰি আছো আৰু সেই সিৰিজটো আজি ডিসকাস কৰিব লোৱা জিলাখন হৈছে বৰাক উপত্যকাৰ হাইলাকান্দি জিলা। হাইলাকান্দি জিলা অসমৰ বৰাক উপত্যকাৰ এখন গুৰুত্বপূৰ্ণ জিলা। 1989 চনত কাছাৰ জিলাৰ পৰা পৃথক হৈ হাইলাকান্দি জিলা গঠন কৰা হৈছিল। হাইলাকান্দি জিলাৰ প্ৰাচীন নাম হলাকুন্দি। ইয়াত হলা মানে গড বা ঈশ্বৰ আৰু কুন্দি মানে হৈছে দেশ অৰ্থাৎ ঈশ্বৰৰ দেশ। হাইলাকান্দি জিলাৰ মাজেদি বৈ যোৱা প্ৰধান নদী ধলেশ্বৰী আৰু কাটাখাল নদী। হাইলাকান্দিত থকা এখন অতি গুৰুত্বপূৰ্ণ স্থান এখন হৈছে সিদ্ধেশ্বৰ মন্দিৰ। অসমৰ পৰ্যটন মানচিত্ৰত স্থান দখল কৰিব পৰা সাংস্কৃতিক আৰু ধৰ্মীয় পৰ্যটন স্থানসমূহৰ এটা ভঁৰাল হৈছে বদৰপুৰ ঘাটৰ সিদ্ধেশ্বৰ শিৱ মন্দিৰ। এই মন্দিৰ প্ৰায় 300 বছৰৰো অধিক পুৰণি। জনশ্ৰুত মতে কালৱাৰ নামৰ এগৰাকী শিৱ ভক্তই এই মন্দিৰ স্থাপন কৰিছিল। পিছত 2002 চনত ইয়াক পুনৰ নিৰ্মাণ কৰা হয়। মন্দিৰটোৰ গৰ্ভগৃহত থকা শিৱলিংগ ভাগ বগা ৰঙৰ হোৱাৰ বাবে যিটো ভক্তসকলৰ বাবে এক আকৰ্ষণীয় কেন্দ্ৰস্থল। হাইলাকান্দিৰ অন্য এখন প্ৰয়োজনীয় স্থান হৈছে পঞ্চগ্ৰাম। হাইলাকান্দি জিলাৰ এখন ঔদ্যোগিক আৰু বাণিজ্যিক কেন্দ্ৰ হৈছে পঞ্চগ্ৰাম। পঞ্চগ্ৰামৰ আটাইতকৈ ডাঙৰ পৰিচয় হ'ল কাছাৰ পেপাৰ মিল, যিটো হিন্দুস্তান পেপাৰ মিল কৰ্পোৰেচনৰ এক গুৰুত্বপূৰ্ণ গোট। ই সমগ্ৰ উত্তৰ পূব ভাৰতৰ কাগজ উৎপাদনৰ বৃহৎ উৎস। লালঘাট প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐতিহাসিক গুৰুত্বৰ বাবে পৰিচিত লালঘাট হৈছে হাইলাকান্দি জিলাৰ এখন অতি প্ৰয়োজনীয় স্থান। ইয়াৰ প্ৰধান আকৰ্ষণ হ'ল ধলেশ্বৰী নদী। স্থানীয় লোকে এই ঠাইক বনভোজস্থলী হিচাপে উপভোগ কৰে। লগতে এই থানতেই অৱস্থিত ধলচৰা জলপ্ৰপাত। পিছপীৰ মকাম হাইলাকান্দি জিলাৰ অন্যতম পবিত্ৰ ধৰ্মীয় স্থান হৈছে এই পিছপীৰ মকাম। এই পিছপীৰ মকামক পিছপীৰ দৰগাহ বুলিও কোৱা হয়। বিশ্বাস আছে যে বহু বছৰৰ পূৰ্বে ইছলাম ধৰ্ম প্ৰচাৰৰ বাবে অহা 5 গৰাকী সুফী সন্তই এই মকামটো নিৰ্মাণ কৰিছিল। হাইলাকান্দি জিলাত থকা দুখন সংৰক্ষিত বনাঞ্চল হৈছে ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্ট আৰু এখন হৈছে কাটাখাল ৰিজাৰ্ভ ফৰেষ্ট। এই কাটাখাল হৈছে বৰাক নদীৰ এখন অন্যতম উপনৈ আৰু সেই নামৰ অনুসৰি এই বনাঞ্চলখনৰ নাম কাটাখাল ৰিজাৰ্ভ ফৰেষ্ট ৰখা হৈছে। এইখিনি আছিল হাইলাকান্দি জিলাৰ তথ্য। এতিয়া আহিছো কেইটামান MCQ লৈ। পিছপীৰ মকামত প্ৰতি বছৰে কি উৎসৱ পালন কৰে? ঈদ, বিহু, শিৱৰাত্ৰি, উৰ্ছ মুবাৰক। ইয়াৰ আনসাৰ হৈছে উৰ্ছ মুবাৰক। হাইলাকান্দি জিলাত বৰ্তমান কিমানখন বিধানসভাৰ আসন আছে? 3, 4, 5, 6। ইয়াৰ আনসাৰ হৈছে 3। হাইলাকান্দি জিলাৰ অৰ্থনীতিত তলৰ কোনটো খণ্ডৰ ভূমিকা সৰ্বাধিক? অপচন দিয়া আছে তথ্য প্ৰযুক্তি, মীন পালন, কৃষি আৰু চাহ, খনিজ পদাৰ্থ। ইয়াৰ আনসাৰ হৈছে কৃষি আৰু চাহ। তলৰ কোনখন ৰাজ্যৰ সৈতে হাইলাকান্দি জিলাৰ সীমা সংলগ্ন হৈ আছে? অপচনত আছে নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়। ইয়াৰ আনসাৰ হৈছে মিজোৰাম। সিদ্ধেশ্বৰ শিৱ মন্দিৰ হাইলাকান্দি জিলাৰ কোনটো ঘাটৰ ওচৰত? পাঁচগ্ৰাম ঘাট, হাইলাকান্দি ঘাট, লাল ঘাট আৰু এটা হৈছে বদৰপুৰ ঘাট। ইয়াৰ আনসাৰ হৈছে বদৰপুৰ ঘাট। হাইলাকান্দি কোন জিলাৰ পৰা পৃথক কৰি গঠন কৰা হৈছে? অপচনত আছে বৰাক উপত্যকা, কাছাৰ জিলা, কাৰ্বি আংলং, কৰিমগঞ্জ জিলা। ইয়াৰ আনসাৰ হৈছে কাছাৰ জিলা। হাইলাকান্দি অসমৰ কিমান নম্বৰৰ জিলা? 23rd, 24th, 25th and 27। ইয়াৰ আনসাৰ হৈছে 24th। হাইলাকান্দিৰ বিধানসভা সমষ্টিৰ কোন জিলাৰ লোকসভাৰ সমষ্টিৰ অন্তৰ্গত? অপচন হৈছে কাৰ্বি আংলং, বড়োলেণ্ড, কৰিমগঞ্জ। ইয়াৰ আনসাৰ হৈছে কৰিমগঞ্জ। কাক বাৰ্ডমেণ্ট অফ আছাম বুলি কোৱা হয়? আনোৱাৰ উদ্দিন হুছেইন, সেলিম আলী, সুভাষ চন্দ্ৰ বসু, ৰাজমোহন নাথ। ইয়াৰ আনসাৰ হৈছে আনোৱাৰ উদ্দিন চৌধুৰী। এইখিনিতে মই এটা কৈ থওঁ, ইয়াতে বাৰ্ডমেণ্ট অফ আছাম বুলি কৈছে। আছামৰ বুলি কোৱাৰ লগে লগে আনোৱাৰ উদ্দিন চৌধুৰী হ'ব আৰু যদিহে বাৰ্ডমেন অফ ইণ্ডিয়া বুলি কয় তেতিয়াহ'লে ইয়াৰ আনসাৰটো সেলিম আলী হ'ব। আই হোপ আজিৰ ভিডিঅ'টো চাই সকলোৱে ভাল পালে। যদি ভাল পালে তেন্তে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি জনাব আৰু অলপমান শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই সিৰিজটোৰ পৰা উপকৃত হয়। আৰু লগতে ডেছক্ৰিপশ্যন বক্সত এই সিৰিজৰ প্লেলিষ্টৰ লিংক দিয়া আছে। যদি চোৱা নাই তেন্তে আপোনালোকে চাব পাৰিব।
শেষত অন্য এখন ডিস্ট্ৰিক্টৰ সৈতে পুনৰ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই see you in the next video